তো নমস্কাৰ স্বাগতম জনাইছোঁ এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ কিয়নো যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে তো আজিৰ ভিডিঅ'খন আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে। আপোনালোকে ৰেচন কাৰ্ডৰ ই-KYC এতিয়ালৈকে কৰিছে নে নাই? চাগে আপোনালোকে ই-KYC খন কৰি লৈছে। কিছুমান মানুহে মোক কমেণ্ট ছেকশ্যনত জনাই আছিল যে মই ঘৰতে বহি কেনেকৈ ৰেচন কাৰ্ডত মোৰ ফেমিলি মেম্বাৰৰ নামখন অন্তৰ্ভুক্ত কৰিম। ঠিক আছে, মানে যদি আমি সহজ সৰল ভাষাত জানিব যাওঁ যে ৰেচন কাৰ্ডত কেনেকৈ আমাৰ ফেমিলি মেম্বাৰৰ নামখন যোগ কৰা যায়, ঠিক আছে, অন্তৰ্ভুক্ত কৰা যায়। তো আপুনি নিজৰ মোবাইলৰ জৰিয়তে কৰিব পাৰে, হয়তো আপুনি গম নাপায়। তো যদিহে আজি ভিডিঅ'খন আপুনি শেষলৈকে চায় তো সকলোখিনি কনফিউজন দূৰ হৈ যাব। সেইবাবে ভিডিঅ'খনৰ শেষলৈকে চাব। আৰু যদিহে আপোনালোকৰ কিবা কনফিউজন থাকে তো ভিডিঅ'খনৰ কমেণ্ট ছেকশ্যন খোলা আছে, আপুনি কমেণ্ট কৰিব পাৰে, মই আপোনালোকক অৱশ্যই ৰিপ্লাই দিম। আৰু ভিডিঅ'খন যদি হেল্পফুল লাগে ভিডিঅ'খন লাইক কৰিব লাগিব আৰু চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰিব লাগিব, ঠিক আছে। তো আপুনি ৰেচন কাৰ্ডত কেনেকৈ নাম অন্তৰ্ভুক্ত কৰিব, ইয়াৰ বাবে কি আপোনালোকক প্লে ষ্টৰত এখন মেৰা ৰেচন 2.0 বুলি এই এপখন পাই যাব। আৰু এই এপখন আপুনি ডাউনলোড কৰিব লাগিব। আৰু ডাউনলোড কৰাৰ পাছত কি কৰিব লাগিব আহক আমি মোবাইলৰ স্ক্ৰীনৰ জৰিয়তে জানি লওঁ। তো আপোনালোকৰ মোবাইল ফোনৰ স্ক্ৰীনত যাই প্লে ষ্টৰখন অপেন কৰি ল'ব। প্লে ষ্টৰত যাই ইয়াতে আপুনি চাৰ্চ কৰি দিব মেৰা ৰেচন বুলি, ঠিক আছে, এইটো মেৰা ৰেচন বুলি এইখন এপ্লিকেশ্যন আহি যাব। এইখন আপুনি ডাউনলোড কৰি ল'ব। যিহেতু মোৰ ডাউনলোড আছে তো ইয়াৰ কিছু লগ ইন ৰেজিষ্টাৰ কৰিব লাগে, এইখন আপুনি নিজে পাৰিব। তো মোৰ অলৰেডি ৰেজিষ্টাৰ আছে। তো আপুনি কি ফেমিলি মেম্বাৰ এড কৰাৰ বাবে এইখন টেক্সট ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ওপৰত দেখি পাইছে আপোনাৰ সদস্যৰ সকলোখনে নাম আহি গৈছে। তাৰ পিছত নতুন ইয়াৰ এড নিউ মেম্বাৰ ইয়াতে আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে যে বহুত কেইটা ষ্টেপ হৈ গৈছে। ইয়াতে আপোনাৰ কি ইয়াতে যাৰ সদস্যজনৰ নাম লিখি দিব। ইয়াতে আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰি ল'ব, ইয়াতে ডেট অফ বাৰ্থ দি দিব। এইখিনি প্ৰচেছ কৰাৰ পিছত আপোনালোকৰ তলত স্ক্ৰল কৰি ল'ব। তো ইয়াতে আৰু আছে হ'ল মাদাৰ্ছ নেম আৰু এজ, ঠিক আছে। আপুনি ডেট অফ বাৰ্থটো দিয়াৰ লগে লগে এজখন আপোনাৰ অট'মেটিক লৈ ল'ব। ইয়াতে মাদাৰ্ছ নেম দি দিব, ঠিক আছে। ইয়াতে মাদাৰ্ছ নেম দি দিব। ইয়াতে আপুনি ফাদাৰ্ছ নেম দিব। এটাত দিলে ইংলিছ দি লিখিলে হয়, আপোনাৰ লোকেল লেংগুৱেজত লিখিব নালাগে, অকল ইংলিছ দি লিখিলেই হৈ যাব, ঠিক আছে। তো তলত আহি আপোনাৰ কি কৰিব, ইয়াতে দি দিব আপোনাৰ মোবাইল নম্বৰ। আপুনি ইয়াতে আগত মেৰিটেল ষ্টেটাছটো দি দিব, আপুনি বিয়া কৰিছে নে নাই। ইয়াৰ পৰা আপোনাৰ কাণ্ট্ৰি চিলেক্ট কৰিব লাগিব, নেশ্যনেলিটি চিলেক্ট কৰিব লাগিব। আৰু ইয়াতে আপোনাৰ তলত আছে মোবাইল নম্বৰ, ঠিক আছে। মোবাইল নম্বৰখন আপুনি দিবও পাৰে নিদিবও পাৰে, তথাপি আপুনি দি দিব, কাৰণ ইয়াতে ষ্টাৰ মাৰ্ক নাই, যিহেতু ষ্টাৰ মাৰ্ক থকাবিলাক দিবই লাগিব। ইয়াৰ পিছত নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত নেক্সটখন পেজ খোল খাই যাব। তো ইয়াত কি আছে, জেনাৰেল ডিটেইলছ ইলেক্ট্ৰিকেল ফটো আইডেণ্টি কাৰ্ড, ঠিক আছে। ইয়াতে আপুনি কি ভোটাৰ আইডি কাৰ্ডৰ মানে যাৰ সদস্যজনৰ নাম অন্তৰ্ভুক্ত কৰিছে ইয়াৰ ভোটাৰ আইডিখনৰ ভোটাৰ আইডি নাম্বাৰ দিব পাৰে। আৰু যদিহে ভোটাৰ আইডি নাই তেতিয়াহ'লে ইয়াতে আপুনি আধাৰ নাম্বাৰ দিও কৰিব পাৰে। তো মই ভোটাৰ আইডি নিদিম, যিহেতু আধাৰ নম্বৰ দিয়ে কৰি দিম। তো যিকোনো এটা দিলে হ'ল, আপুনি ইয়াতে আধাৰ নম্বৰখন টাইপ কৰি দিব। তো সোনকালে আধাৰ নম্বৰখন টাইপ কৰি আমি নেক্সটত ক্লিক কৰি দিম। তো সোনকালে আধাৰ নম্বৰখন টাইপ কৰক আপোনালোকেও। টাইপ কৰাৰ পিছত নেক্সটত ক্লিক কৰি দিম। তো নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজ খোল খাই যাব। ইয়াৰ পৰা আপুনি কি কৰে অকুপেশ্যন চিলেক্ট কৰিব লাগিব। ইয়াৰ পৰা এনুৱেল ইনকাম আপুনি 80,000ৰ পৰা 1 লাখ ইয়াৰ ভিতৰতে দি দিব, কাৰণ 1 লাখৰ ওপৰত থাকিলে আপোনাৰ ৰেচন কাৰ্ডটো যোগ্য নহয়। তো এতিয়া আপুনি কাষ্ট কেটেগৰী লৈ ল'ব। যদি আপোনাৰ OBC হয় তো OBCৰ ডকুমেণ্টখন আপোনাৰ আপলোড দিব লাগিব ফটো মাৰি। আৰু যদি আপোনাৰ জেনেৰেল হয় কোনোখনৰ ডকুমেণ্ট আপলোড দিব নালাগে। তো জেনেৰেলখন চিলেক্ট কৰি ল'ব। আৰু আপোনাৰ ৰেচন কাৰ্ডখন কাৰ নামত আছে এইখন চিলেক্ট কৰি ল'ব, মানে ৰেচন কাৰ্ডৰ কাৰ নামত আছে আৰু যাৰ সদস্যৰ এড কৰি আছে সেয়া ল'ৰা হয় না ছোৱালী হয় না হাজবেণ্ড হয় এইখন চিলেক্ট কৰি ল'ব, ঠিক আছে। তো ইয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে আহিব বেংক ডিটেইলছ ফিল আপ কৰাৰ বাবে এই সৰু বক্সটোত ক্লিক কৰি ল'ব লাগিব। তাৰপিছত আপুনি একাউণ্ট নম্বৰ ফিল কৰিব, বেংক নেম চিলেক্ট কৰিব, ব্ৰাঞ্চৰ চিলেক্ট কৰিব আৰু IFSC কোড চিলেক্ট কৰাৰ পিছত নেক্সটত ক্লিক কৰি দিব। তো আপোনালোকৰ যদি ক্লিক কৰে আৰু ইয়াৰ পৰা কি যে মেম্বাৰ ফিজিকেল ডিটেইলছ, যদিহে আপুনি যাৰ সদস্যজনৰ নাম অন্তৰ্ভুক্ত কৰি আছে ইয়াৰ যদি কোনো ফিজিকেলি হেণ্ডিকেপ থাকে, মানে আপোনাৰ ফিজিকেলি কোনো শৰীৰৰ যদি কোনো ঘাতক চিহ্ন থাকে, হাত ভাঙা বা কেনেকুৱা থাকিলে আপুনি দি দিব। আৰু যদি নাই তো ইয়াৰ পৰা টিক বক্সটো হটাই দি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিলে হ'ল, যদিহে নাই। তো এতিয়া কি কৰিব, ইয়াৰ পৰা আহিছিল এড্ৰেছ প্ৰুফত। এড্ৰেছ প্ৰুফৰ ভিতৰত আপুনি ভোটাৰ আইডিখন দিব পাৰে বা আধাৰ কাৰ্ডখন দিব পাৰে, বেংক পাছবুক দিব পাৰে। তো মই ভোটাৰ আইডিখন ল'ম। তো এড্ৰেছ প্ৰুফৰ বাবে আমি ভোটাৰ আইডিখন চিলেক্ট কৰি ল'ম। ভোটাৰ আইডিখন লোৱাৰ পিছত ইয়াতে আপুনি ভোটাৰ আইডিখনৰ নাম্বাৰ দি দিব। ইয়াতে ভোটাৰ আইডিখনৰ নাম্বাৰ টাইপ কৰি দিব। টাইপ কৰাৰ পিছত ইয়াতে আপুনি ভোটাৰ আইডিখন আপলোড দিব লাগিব, যিখিনি JPG ফৰ্মেট হ'লে হ'ব। আপুনি মোবাইলৰ কেমেৰা দি ফটো উঠাই দিব পাৰে। ইয়াৰ পিছত আপুনি আৰু এটা ছাপৰ্টিং ডকুমেণ্ট দিব লাগিব, এইটো আপুনি আধাৰ কাৰ্ড দিব পাৰে। তো মই আধাৰ কাৰ্ডে বাছনি কৰি ল'ম, আপুনি আধাৰ কাৰ্ডে ল'ব পাৰে, ঠিক আছে।
তো মই ইয়াৰ পৰা আধাৰ কাৰ্ডখন বাছি ল'ম আৰু ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নম্বৰখন টাইপ কৰি দিব। যিখন আপুনি ডকুমেণ্ট ল'ব সেইখনৰ নম্বৰ আপোনাৰ টাইপ কৰিবই লাগিব। তো টাইপ কৰাৰ পিছত ইয়াতে ডেট অফ ইছ্যু আধাৰ কাৰ্ডৰ ছাইডত এটা লিখা থাকে ডেট অফ ইছ্যু, আধাৰ কাৰ্ড কেতিয়া বনাইছে ইয়াৰ পৰা চিলেক্ট কৰি মই আপলোড দি দিছোঁ। আপলোড দিয়াৰ পিছত ইয়াতে আণ্ডাৰষ্টেণ্ড এপ্লিকেশ্যন ফৰ্ম, এইখন ফৰ্মৰ জেগাত আপুনি যিকোনো এটা ডকুমেণ্ট দিব পাৰে, পেন কাৰ্ড, ভোটাৰ আইডি, পাছপোৰ্ট চাইজ যিকোনো এটা দিবলৈ, পেন কাৰ্ড দি দিব আপুনি। তো মই আকৌ এবাৰ ভোটাৰ আইডি বাছনি কৰি আছোঁ কাৰণ এইটো পেন কাৰ্ড বনোৱা নাই। তো পেন কাৰ্ডৰ জেগাত মই ভোটাৰ আইডি বাছনি কৰিছোঁ, আপোনালোকে পেন কাৰ্ড লৈ ল'ব। আপুনি ভোটাৰ আইডিও ল'ব পাৰে, অসুবিধা নাই। ইয়াৰ ডকুমেণ্ট নাম্বাৰ দি দিব, ইয়াতে মানে আপোনাৰ ভোটাৰ নাম্বাৰখন দিয়াৰ পিছত আপুনি আপলোড কৰি দিয়াৰ পিছত এতিয়া আপুনি নেক্সটত ক্লিক কৰি টাৰ্ম এণ্ড কণ্ডিশ্যন এই বক্সত ক্লিক কৰি ছাবমিট কৰি দিব। ইয়াৰ পিছত আপোনাৰ মোবাইলত এখন OTP যাব, সেই OTPখন আপুনি ইয়াতে ভেৰিফাই কৰিব লাগিব। সেই OTPখন ইয়াতে আপুনি ছাবমিট কৰাৰ পিছত হ'ব, এতিয়া OTPখন এই মাত্ৰ আহিল, OTPখন 66254, ঠিক আছে। আমি OTPখন সোনকালে ফিল আপ কৰি দিম। ইয়াৰ পিছত আমি ভেৰিফাইত ক্লিক কৰি দিম। তো ভেৰিফাইত ক্লিক কৰি ইয়াৰ চাইছে OTP ভেৰিফাই ছাকচেছফুলি, ইয়াৰ পৰা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন ID আহি গ'ল। এইখন আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। তো এনেকৈ আপুনি সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে।